আমি 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰত চাকৰি দিম 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰত চাকৰি দিম 25,000 ল'ৰা ছোৱালী পুলিচত চাকৰি পাব 75,000 ল'ৰা ছোৱালী শিক্ষকত চাকৰি পাব আৰু বাকি 1 লাখ নাৰ্ছ আন গ্ৰেড 3 গ্ৰেড 4 বিভিন্ন ডিপাৰ্টমেণ্টত আমি 2 লাখ চৰকাৰী চাকৰি দিম আৰু এই 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিওঁতে যোৱাবাৰ যেনেকে কোনেও 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই এইবাৰো 1 টকাও ঘোষ নোলোৱাকৈ নিদিয়াকৈ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী আমি চাকৰি দিম আপোনালোকে চিন্তা কৰক কংগ্ৰেছ বা আন যিবিলাক দল আছে তেওঁলোকে আজি ইমান সাহসেৰে ক'ব নোৱাৰে যে আমি 2 লাখ চাকৰি দিম অকল মাত্ৰ বিজেপি দলে বিপিএফ এজিপি আমাৰ এনডিএ এই প্ৰতিশ্ৰুতি দিব পাৰে শ্ৰদ্ধা ৰাইজ লোকসভা ইলেকশ্যনৰ আগতে আমি মহিলাসকলক কৈছিলো যে আমাক আপোনালোকে ভোট দিব আমি সেলফ হেল্প গ্ৰুপৰ বাইদেউসকলক আমি 10,000 টকাকৈ দিম কংগ্ৰেছে কি কৈছিলে চৰকাৰ ধাৰত আছে চৰকাৰ লোন লৈ আছে ক'ৰ পৰা 10,000 টকা দিব কিন্তু এতিয়া আপোনালোকে মোক কওক 10,000 টকাটো পালে নে নাই আপোনালোকে পালে নে নাই কোনে কোনে পালে হাত দাঙকচোন কোনে কোনে 10,000 পালে হাত দাঙক আৰু কোনে কোনে 10,000ৰ লগত 9,000টো পালে হাত দাঙক তাৰ মানে 10,000ও পালো 9,000ও পালো এইবাৰ আমি মহিলাসকলক একেলগে 25,000কৈ টকা আমি দিম 25,000 টকাকৈ আমি দিম অৰ্থাৎ যোৱাবাৰ দিলো 10,000 অহাবাৰ দিম 25,000 অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙক কোনে কোনে পোৱা নাই হাত দাঙি থাকক ইয়াতে যদি মই গোটেইখন হিচাপ কৰো 1,500 মহিলাই অৰুণোদয় পোৱা নাই অৰুণোদয় কোনে কোনে পাই আছে হাত দাঙক এইবাৰ পোৱা মানুহ বহুত নোপোৱা মানুহ 1,500 কিন্তু টংলাৰ যাতে প্ৰতিগৰাকী মহিলাই অৰুণোদয় পাব পাৰে আমি টংলা সমষ্টিত নতুনকৈ আৰু 10,000 মহিলাক আমি অৰুণোদয় আঁচনি দিম তেতিয়া নোপোৱা কোনোবা থাকিব নেকি কোনো নোপোৱা নাথাকে কাৰণ মই নোপোৱা মানুহৰ হাত দাঙোতে দেখিলো যে 1,500 মহিলাই পোৱা নাই কিন্তু মই দিছো 10,000 কিয় 10,000 দিছো ল'ৰাবিলাকে আকৌ বিয়াও কৰাব নহয় বোৱাৰীও আনিব গতিকে এডভান্স মই বেছিকৈ অৰুণোদয় দি থৈ দিছো যাতে টংলাৰ ল'ৰাই বিয়া কৰালে ক'ব পাৰে যে বিয়াও কৰাবি অৰুণোদয়ও পাবি বিয়া হলে ইয়াত অৰুণোদয়ও পাবি আৰু আমি 10,000 অৰুণোদয় নতুনকৈ দিম আৰু যোৱাকালি আপোনালোকে আমাৰ টিভিত ইলেকশ্যনৰ মেনিফেষ্টত শুনিছে যে আজি যি 1,250 টকাৰ অৰুণোদয় আছে তাক আমি লাহে লাহে বঢ়াই লৈ গৈ 5 বছৰৰ মূৰত তাক আমি 3,000 টকালৈকে মাহত আমি লৈ যাম 1,250 টকা 1,500 টকা 1,800 টকা এনেকে আমি বঢ়াই বঢ়াই ইয়াক আমি 3,000 টকালৈকে লৈ যাবৰ কাৰণে চেষ্টা কৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকৰ ৰেচন কাৰ্ড কাৰ কাৰ আছে আছে ৰেচন কাৰ্ড নাথাকা কোন কোন আছে 1 2 3 4 কিমান আছে কাৰ কাৰ নাই হাত দাঙকচোন খুব বেছি 50 গৰাকী বাকি সকলোৰে ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডত আপোনালোকে চাউল পাই আছে নে নাই পোৱা চাউল পাই আছে 100 টকাত দালি চেনি নিমখ পাই আছে নে নাই পোৱা
চেনিটো ভাল নে বেয়া? কোনো কমপ্লেইন নাই, যি বস্তু দিছো ভাল। এতিয়া আৰু কি লাগিব আপোনালোকক? আৰু কি লাগিব আপোনালোকক? দালি পালো, চেনি পালো, নিমখ পালো, এতিয়া আপোনাক কি লাগিব? মিঠাতেল লাগিব। কিমান? আধা লিটাৰ? কিমান লাগিব? কোনোবাই 2 লিটাৰো দেখুৱাই আছে। মই দিব পাৰো আধা লিটাৰ, আপোনালোকক কৈছে লাগে 1 লিটাৰ, হয় নে নহয়? ঠিক আছে, যাওক 1 লিটাৰো দি দিম, হ'ব। তাৰমানে এতিয়া আপোনালোকে চাওক, মহিলাই একাউণ্টত পাব 25,000, মাহত পাব 1250 টকা, চাউল বিনামূলীয়া, দালি, তেল, নিমখ, চেনি গোটেইবিলাক আমি ৰেচন কাৰ্ডত পোৱা আৰম্ভ হ'ব। এতিয়া কি থাকিলে আৰু? চাহপাত কি থাকিলে আৰু? আৰু কি বাকী থাকিলে? আৰু এবাৰ ভাল কৰি ভাবি চিন্তি কওক। কি হ'ল? কি হা হা ৰব, এই বাইদেউৰ পৰা সুধি ললো। বাইদেউ কি? হা হা কি? চিলিণ্ডাৰৰ দামটো কমাই দিব লাগে। তো এতিয়া বাকী থাকিলে চিলিণ্ডাৰৰ দামটো অলপ কমাব লাগে। চাউল পালো, দালি পালো, তেল পালো, নিমখ পালো, চেনি পালো। বাইদেউ কি থাকি গ'ল আপোনাৰ? ঔষধো দিব লাগিব। মই ইমান ভাল ভাল খোৱা বস্তু খালে বেমাৰে নহব। এতিয়া আপোনালোকে মোক কওক, যদি আমি কংগ্ৰেছ বা আন দলত ভোট দিওঁ, কোনোবা চৰকাৰে আমাক বিনামূলীয়াকৈ চাউল দিব পাৰিব নেকি? কোনোবাই আমাক তেল, নিমখ, চেনি, দালি দিব পাৰিব নেকি? কোনোবাই আমাক অৰুণোদয় দিব পাৰিব নেকি? তেতিয়াহ'লে আমি ভোট কাক দিব লাগিব? ভোট কাক দিব লাগিব? অলপ ডাঙৰ কৰি ক'ব লাগিব, মই শুনাই নাপাওঁ। ভোট কাক দিব লাগিব? বিজেপিক ভোট দিব লাগিব। তেতিয়াহে আমি চৰকাৰৰ পৰা এই সুবিধাবিলাক পাই থাকিম আৰু আগলৈও আমি চৰকাৰৰ পৰা বিচাৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰি হ'ল, মহিলাসকলৰ উদ্যমিতা হ'ল, অৰুণোদয় হ'ল, আমাৰ ঘৰত পাকঘৰৰ কাৰণে যিখিনি প্ৰয়োজনীয় আমাৰ সেইখিনি হ'ল। কিন্তু আমাক আৰু এটা ডাঙৰ কামৰ প্ৰয়োজন আছে, সেইটো হ'ল আমাৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা। আজি চাকৰি ওলালে, কিন্তু নাৰ্ছ যদি পঢ়িব নোৱাৰে চাকৰিটো নাপাব। যদি BEd পাছ কৰিব নোৱাৰে শিক্ষকৰ চাকৰিটোতো নাপাব। যদি ফাৰ্মাচিষ্ট পাছ কৰিব নোৱাৰে ফাৰ্মাচীৰ চাকৰি নাপাব। যদি ডাক্তৰ পাছ কৰিব নোৱাৰে ডাক্তৰৰ চাকৰি নাপাব। কিন্তু দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে ইমান দূৰ পঢ়িবৰ কাৰণে টকা ক'ৰ পৰা পাব? সেইকাৰণে দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালীক বহুত দূৰ পঢ়ুৱাব নোৱাৰে, টিউচন দিব নোৱাৰে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী পিছুৱাই যায়। এইবাৰ আমাৰ চৰকাৰে নিযুত মইনা, নিযুত বাবু বিভিন্ন আঁচনি আনিছে, বিনামূলীয়া এডমিশ্যন দিছে, ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে সহায় কৰি দিছে। কিন্তু তথাপিতো দেউতাক মাকৰ পকেটৰ পৰা টকা খৰচ কৰিব লাগে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে আমাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ যিমান খৰচ হ'ব 100% খৰচ চৰকাৰে দিব, দেউতাক মাকে দিব নালাগে। অৰ্থাৎ আপোনালোকৰ আটাইতকৈ যিটো ডাঙৰ চিন্তা যে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ, এই ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচৰ দায়িত্বও চৰকাৰে ল'ব,
দেউতাক মাকে খৰচ কৰিব নালাগে। এতিয়া আপোনালোকে চাওক, বিজেপিক BPF-ত ভোট দিয়াৰ কাৰণে আমি কিমানবিলাক সুবিধা পাম, যিবিলাক সুবিধা আগত কোনো চৰকাৰে দিয়া নাছিল। যোৱা 5 বছৰ এই সুবিধাবিলাক আমি পালো আৰু ভৱিষ্যতে আমি আৰু বেছিকৈ আমাৰ চৰকাৰ আহিলে সুবিধা পাম। সেইকাৰণে আমি সকলোৱে টংলাতে হওক, ভেৰগাঁৱতে হওক, আমি সকলোৱে বিজেপি দল আৰু BPF-ক আমি ভোট দি জয়যুক্ত কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, আগতে টংলা বুলি সমষ্টি নাছিলে। কিছুমান আমি পানেৰীত আছিলো, কিছুমান আমি কলাইগাঁৱত আছিলো। এইবাৰ প্ৰথমবাৰৰ কাৰণে